নমস্কাৰ আপোনালোকৰ নিশ্চয় মনত আছে যে যোৱা বছৰ দিল্লীৰ চিফ মিনিষ্টাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া যেতিয়া জেলত আছিল তেওঁ পদত্যাগ কৰা নাছিলে তেওঁ জেলৰ পৰা ওলাই আহিয়ে পদত্যাগ পত্ৰ দিছিল আৰু তাৰ পিছতে আতিশী মাৰ্লিনা বাইদেউ দিল্লীৰ চিফ মিনিষ্টাৰ হয় আৰু এই ঘটনাটোক লৈ সমগ্ৰ দেশজুৰি চৰ্চা হৈছিল যে যদি এজন চিফ মিনিষ্টাৰ জেলত থাকিব লগা হয় তেন্তে তেওঁ চৰকাৰ চলাব কেনেকৈ আৰু জেলত থাকি এজন চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ চৰকাৰ চলাব পাৰে নেকি এতিয়া এই বিষয়টো লৈ সেন্ট্ৰেল গভৰ্ণমেণ্টে এখন নতুন বিধেয়ক লৈ আহিছে যাৰ জৰিয়তে যিকোনো মিনিষ্টাৰ লাগিলে তেওঁ চিফ মিনিষ্টাৰেই হওক বা প্ৰাইম মিনিষ্টাৰেই হওক যদি 30 দিন একেৰাহে জেলত থাকিব লগা হয় তেতিয়াহ'লে অট'মেটিক্যালি তেওঁ পদৰ পৰা অপসাৰণ কৰা হ'ব এয়া চাওক অমিত শাহ টু মুভ 3 bills for removal of PM CM minister held on serious criminal charges আচলতে এই বিলখনৰ ভিতৰতনো কি আছে আহক আমি আলোচনা কৰোঁ প্ৰথম কথাটো হ'ল যে এজন মন্ত্ৰী অৰ্থাৎ মিনিষ্টাৰ তেওঁ লাগিলে ষ্টেট মিনিষ্টাৰেই হওক বা চেন্ট্ৰেল মিনিষ্টাৰেই হওক অথবা এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰধানমন্ত্ৰী নহওক কিয় যদি কিবা কাৰণত এৰেষ্ট হ'ব লগা হয় আৰু যদি 30 দিনলৈ তেওঁ জেলত থাকিব লগা হয় তেতিয়াহ'লে 31 দিনৰ দিনা অৰ্থাৎ অন দ্য ডে অফ 31st তেওঁ পদৰ পৰা গুচাই দিয়া হ'ব যদিহে তেওঁ নিজে পদত্যাগ নকৰে অৰ্থাৎ তেওঁ 31 দিনৰ দিনা অপসাৰণ কৰা হ'ব আৰু তাৰ আগত তেওঁ নিজেও পদত্যাগ কৰিব পাৰিব আৰু যদি তেওঁ 31 দিনৰ পিছত বেইল লৈ বাহিৰলৈ আহিব পাৰে তেতিয়াহ'লে যদি তেওঁৰ দলে বিচাৰে তেওঁ আকৌ নিজৰ পদত ঘূৰি যাব পাৰিব সেইটো সম্পূৰ্ণ শাসক দলৰ ওপৰত ভিত্তি কৰিব এতিয়া দ্বিতীয় কথাটো হ'ল যে সৰু সুৰা অভিযোগত গ্ৰেপ্তাৰ হ'লে কিন্তু এই নিয়ম প্ৰযোজ্য নহ'ব কেৱল গুৰুতৰ অপৰাধমূলক অভিযোগত গ্ৰেপ্তাৰ হ'ব লাগিব আৰু যিটোৰ শাস্তি কমেও 5 বছৰ বা তাতকৈ অধিক সময়ৰ বাবে কাৰাদণ্ড হ'ব লাগিব তেনে অভিযোগত অভিযুক্ত হ'লেহে এই নিয়ম প্ৰযোজ্য হ'ব যোৱাকালি লোকসভাত এই বিধেয়কখনৰ প্ৰস্তাৱ আনে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ ডাঙৰীয়াই আৰু এই বিধেয়কখনৰ প্ৰস্তাৱ অনাৰ লগে লগে সদনৰ মজিয়াত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আনকি বিৰোধী পক্ষৰ তৃণমূল কংগ্ৰেছৰ এজন নেতাই এই বিধেয়কখনৰ প্ৰতিলিপি চিৰি অমিত শাহৰ গাঁতত দলিয়াই দিয়া দেখা যায় আপোনালোকে জানে যে যদি কোনো চৰকাৰী কৰ্মচাৰীক যিকোনো অভিযোগত গ্ৰেপ্তাৰ কৰি 48 ঘণ্টাৰ অধিক সময় জিম্মাত থাকিব লগা হয় তেন্তে সাধাৰণতে সেই ব্যক্তিজনক চাকৰিৰ পৰা নিলম্বিত কৰা হয় আৰু যদি কৰ্মচাৰীজন দোষী সাব্যস্ত হয় তেতিয়া তেওঁক বৰখাস্তও কৰিব পাৰে গতিকে যদি সাধাৰণ কৰ্মচাৰীৰ বাবে এই নিয়ম থাকিব পাৰে তেতিয়াহ'লে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত মন্ত্ৰী বিধায়কসকলকো এই নিয়মৰ আওতালৈ আনিব লাগে তেতিয়াহে মন্ত্ৰী বিধায়ক তথা মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী এজনেও যেতিয়া চৰকাৰী কাম কাজ কৰিব 100 বাৰ ভাবি চিন্তি কৰিব আৰু দেশত কৰাপশ্যনবিলাক কিছু পৰিমাণে হ'লেও কম হ'ব গতিকে দেখা যাওক এই বিধেয়কখন আইনত পৰিণত হয় নে নহয় কাৰণ এনেকুৱা কনষ্টিটিউচনেল বিল পাছ কৰাৰ বাবে সংসদত 2/3 মেজৰিটিত ভোট পাব লাগিব গতিকে বিজেপি চৰকাৰক কংগ্ৰেছৰ লগতে আন বিৰোধী পক্ষৰ সাংসদসকলেও এই বিধেয়কখনৰ পাছ কৰাৰ বাবে ভোট দিব লাগিব তেতিয়াহে এই বিধেয়কখন আইনত পৰিণত হ'ব গতিকে বন্ধুসকল আপোনালোকে কি ভাবে আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানেই আছিল ধন্যবাদ